হেল্ল' দোস্ত, আজি T20 ৱৰ্ল্ড কাপ ছুপাৰ 12 আৰম্ভ হ'ব। এই ছুপাৰ 12ৰ মেচৰ প্ৰথম মেচ আৰম্ভ হ'ব অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ড 12:30 আৰম্ভ হ'ব। গতিকে আজিৰ খেলখনত অষ্ট্ৰেলিয়া টিমটাই ফেভাৰেট চবে কৈ আছে, কিন্তু নিউজিলেণ্ড টিমটোৱে কম নহয়। ICC ট্ৰফিত নিউজিলেণ্ড টিমটোৱে ভাল খেলে। ICC টুৰ্ণামেণ্টত ফাইনেলত যায়, ভাল খেলে। গতিকে কি হয় খেলাখনত বেটিঙত আছে অষ্ট্ৰেলিয়াৰ এৰন ফিঞ্চৰ কেপ্টেইনৰ ফৰ্মটা অলপ কম আছে, কিন্তু বাকীগুলো আছে, বাকী প্লেয়াৰগুলো আছে। বলাৰত আছে জছ হজেলউড, মিচেল ষ্টাৰ্ক, পেট কামিন্স, এডাম জাম্পাৰ দৰে বলাৰ আছে। আৰু বেটিঙতো আছে এৰন ফিঞ্চে নেখেলা নহয়, অলপ খেলাব। ডেভিড ৱাৰ্নাৰ আছে, টিম ডেভিড আছে, ষ্টনিছ আছে, নিজৰ জেগাত খেলা কি হয়। আৰু নিউজিলেণ্ড টিমটাত মাৰ্টিন গুপ্টেল, কেন উইলিয়ামছ, কণ্ডৰ দৰে প্লেয়াৰ আছে। বলিঙত ট্ৰেণ্ট বোলাৰ, টিম চাউথীৰ দৰে প্লেয়াৰ আছে। কি হয় খেলাখনত আজি 70% অষ্ট্ৰেলিয়াৰ জিতাৰ চান্স আছে, 30% নিউজিলেণ্ডৰ। খেলাখনত মোৰ মতে আজি নিউজিলেণ্ড জিতলি ভাল লাগিব। আজি মই নিউজিলেণ্ড টিম পট্টাকে ছাপোৰ্ট কৰিম। আৰু নেক্সট গেম আছে, এইখন গেম আছে অষ্ট্ৰেলিয়া নিউজিলেণ্ড 12:30। নেক্সট গেম আছে 4:30 আছে ইংলেণ্ড আৰু আফগানিস্তান। ইংলেণ্ড টিমটোৱে আজি ইজি জিতব আফগানিস্তানৰ এটাই বলাৰ, খালি ৰাছিদ খানৰ 4 অভাৰ অলপ ভালকৈ খেলালেই হ'ল। ইংলেণ্ড টিমটোত ডাঙৰ ভাল প্লেয়াৰ আছে। এইবাৰ যথেষ্ট শক্তিশালী টিম। ইংলেণ্ড টিমটোৱে চেম্পিয়ন হোৱাৰ চান্স আছে। ইংলেণ্ড টিমত আছে বেন ষ্টক আছে অলৰাউণ্ডাৰ, ছাম কাৰন অলৰাউণ্ডাৰ আছে, মইন আলী আছে অলৰাউণ্ডাৰ, ৰাছিদ খানৰ দৰে বলাৰ আছে, মাৰ্ক কুক আছে। কি হয় আজিৰ খেলখনত মুঠৰ ওপৰত ছেকেণ্ড মেচখনত ইংলেণ্ডে ইজি জিতব আফগানিস্তানৰ লগত। আৰু ৰাছিদ খানৰ অভাৰটা অলপ চাই চিতি খেলালেই হ'ল। এইখিনি আজিৰ খেলাৰ আলোচনা কৰিলোঁ খেলাৰ কথালৈ।